নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আমাৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক প্ৰধানে পুনৰ যোৱা 14 মাৰ্চ তাৰিখে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সৈতে এখন আলোচনা অনুষ্ঠিত কৰে আৰু সেই আলোচনাত আমাৰ সঞ্চালক প্ৰধানে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ স্বাৰ্থত কি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰে ওপৰত আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। হয় বাইদেউসকল, আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সম্পাদিকা প্ৰধান ইন্দিৰা নেওয়া ডাঙৰীয়ানীয়ে আজিৰ এই বৃহৎ খবৰটো আমাক জনাইছে। গতিকে বলক আমি এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুৰোধ অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নিশ্চয় বৰ্তমানৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সন্মানীয় মন্ত্ৰী অজন্তা বাইদেউ, অসমৰ বিত্তমন্ত্ৰী মহোদয়া, আমি সন্মান জনাই আজি 19 দিন দিনে ৰাতিয়ে এই চচলত বহি আমি প্ৰতিবাদী কৰিছোঁ। এটাই দাবী, এই কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱটো গৃহীত কৰি চৰকাৰীভাৱে ঘোষণা কৰাৰ। শিশুসকলক শিশু গঢ়া এটা যন্ত্ৰ, মানৱ শিশু গঢ়া এটা যন্ত্ৰ, এই যন্ত্ৰ হিচাপে আমি কাম কৰি আছোঁ। এই সামান্যতম মাননি সঞ্চালকে যি মাননিৰ প্ৰস্তাৱ দিছিল, কৰ্মী সহায়িকাক বৰ্তমানে পাই থকা মাননিৰ লগত কৰ্মীৰ 10,000 টকা, সহায়িকাৰ 5,000 টকা আৰু মিনি কৰ্মীক 6,950 টকা, এই প্ৰস্তাৱটো মানি অতি সোনকালে গৃহীত কৰাৰ বাবে অনুৰোধ জনাইছোঁ। আমি জানো অসমত আমিও এটা অধিকাৰ, ভোট দিয়াৰ এটা অধিকাৰ আছে। গতিকে লোকসভা নিৰ্বাচন আহি আছে। এই নিৰ্বাচনৰ সময় নিশ্চয় আজি অধিসূচনা জাৰি হ'ব। তেখেতসকলে মন্ত্ৰী মহোদয়ে ব্যস্ততাৰ মাজত আমাক দেখা কৰিব আহিব পৰা নাই। আমি সেই কথা স্বীকাৰ কৰোঁ, বিভিন্ন জেগাত গৈছে, আমি জানো। কিন্তু এতিয়াও সময় আছে। তেখেতসকলে এটা ঘোষণা কৰিব লাগে যে তোমালোকক আমি ইমান দিনৰ ভিতৰত এই সঞ্চালকে দিয়া মাননিটো, প্ৰস্তাৱটো আমি মানি ল'ম, ইমান দিনৰ ভিতৰত আপোনালোকৰ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিম বুলি এটা শব্দ, এটা বাক্যৰে মন্ত্ৰী মহোদয়ৰ পৰা শুনাৰ বাবে ইয়াত দিনে ৰাতি কষ্ট কৰি এই কাৰাগাৰ, এই চচলত বহি আছোঁ। মহৰ কামোৰ, ইয়াত কোনো ব্যৱস্থা নাই লেট্ৰিন বাথৰুমৰ। মহিলাসকলে ঘৰ বাৰী এৰি থৈ অহা প্ৰায় 40-50 গৰাকী বান্ধৱী আজিলৈকে 19 দিনৰ ঘৰত যোৱা নাই। কিছুমানে গৈছে আহিছে, মহিলাবিলাকৰ অধিকাৰী বুলি ভাবোঁ, কিন্তু এই নিশ্চয় চিন্তা কৰিব বুলি আমি আশা কৰিছোঁ। আলোচনা 3 তাৰিখে আমাৰ সন্মানীয় অজন্তা বাইদেউৰ লগত আলোচনা হৈছে। তেখেতে আমাক কৈছিল আপোনালোকে ধৈৰ্য ধৰক, CM ছাৰৰ লগত আলোচনা কৰি আপোনালোকক জনাম। লোকসভা নিৰ্বাচন আহি আছে, সেই আশালৈ আমি ইয়াত ৰৈ আছোঁ। আমাৰ সঞ্চালক বিভাগৰ তৰফৰ পৰা 26 তাৰিখে আমাৰ ধৰ্ণাস্থলীত আহিছিল আৰু যোৱা 11 তাৰিখেও আমাৰ অধৈৰ্য হৈ আমাৰ বান্ধৱীবিলাক ৰাস্তাত ওলাই গৈছিল। তেখেতে আহি আমাক কথা দিছিল যে মন্ত্ৰী মহোদয়ক মই পুনৰবাৰ চেষ্টা কৰিম যে আপোনালোকৰ এই দাবী উত্থাপন কৰি এই দাবীটো কাৰ্যকৰী কৰাৰ কাৰণে তেখেতক মই চেষ্টা কৰিম বুলি কৈছিল। কিন্তু তেখেতে সন্মানীয় অজন্তা বাইদেউৰ লগত আলোচনা কৰিছে। যোৱাকালি 14 তাৰিখে আমাক মন্ত্ৰী মহোদয়ৰ লগত নহয়, বিভাগীয় সঞ্চালক মহোদয়ে আমাক মাতিছে। আমাৰ লগত জইণ্ট ডাইৰেক্টৰ, ডেপুটি ডাইৰেক্টৰৰ লগত তেখেতে আলোচনা কৰিছে। আমাৰ দাবী আপোনালোকৰ যুক্তিপূৰ্ণ দাবী, মানিব লগা বিধৰ ময়ো স্বীকাৰ কৰোঁ। তেখেতে কৈছে যে এই দাবী, লোকসভা নিৰ্বাচন আহি আছে, 2 মাহ আপোনালোকে ধৈৰ্য ধৰাৰ কথা কৈছে। এই নিৰ্বাচন যোৱাৰ পিছত CM ছাৰৰ লগত যোগাযোগ কৰি আলোচনা কৰি তোমালোকক সঠিক উত্তৰ দিম বুলি কৈছে মন্ত্ৰী মহোদয়। এই খবৰটোৱে আমাক দিছে। গতিকে আমি এতিয়াও আশাৰে বাট চাই আছোঁ। নিশ্চয় ইয়াৰ পিছত আমাৰ কি হ'ব সেই ব্যৱস্থাটো আমি এতিয়ালৈকে চিন্তা কৰিব পৰা নাই, এতিয়াও সময় আছে। বাইদেউসকল, যোৱা 14 মাৰ্চৰ আলোচনাত আমাৰ সঞ্চালক প্ৰধানে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আৰু এটা অত্যন্ত সুখবৰ দিছে। হয় বাইদেউসকল, যোৱা 14 মাৰ্চ 2024 তাৰিখে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক প্ৰধানে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে সকলো CDPO আৰু DDOসকলক নিৰ্দেশ দি কৈছে যে জনসেৱাৰ স্বাৰ্থত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ক্ষেত্ৰত বাকী থকা সন্মানীয় ধন তৎক্ষণাৎ মুকলি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে পাবলগীয়া যি ধন আছে সেই ধন তৎক্ষণাৎ মোকলাই দিবলৈ আমাৰ CDPOসকলক
সঞ্চালক প্ৰধানে নিৰ্দেশ দিছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগত বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।